শ্ৰী শ্ৰী মায়ামৰা সত্ৰৰ ৰাইজে ধৰ্মীয় আৰু আধ্যাত্মিকতাৰ সুন্দৰ পৰিৱেশেৰে অনুষ্ঠিত কৰি আহিছে পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি গুৰুমুখী সেৱা আৰু কাৰ্যসূচী। লাহুৱালৰ নতুন বছাপথাৰ গাঁৱৰ শ্ৰী শ্ৰী মায়ামৰা বকতলীয়া সত্ৰৰ মুদৈগয়া শালত সত্ৰাধিকাৰ শ্ৰী ব্ৰাহ্মণানন্দ সত্ৰাধিকাৰৰ উপস্থিতিত অনুষ্ঠিত হ'ল গুৰুমুখী সেৱা। অঞ্চলটোৰ 16 গৰাকী পুৰুষ মহিলাই শ্ৰী শ্ৰী মায়ামৰা বকতলীয়া সত্ৰৰ মুদৈগয়া শালৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰী ব্ৰহ্মানন্দ সত্ৰাধিকাৰৰ উপস্থিতিত ভকত বৈষ্ণৱৰ গুৰুমুখী সেৱা গ্ৰহণ কৰে। এই কাৰ্যসূচীৰ বাবে শ্ৰী শ্ৰী মায়ামৰা বকতলীয়া সত্ৰৰ মুদৈগয়া শালত সত্ৰাধিকাৰ শ্ৰী ব্ৰহ্মানন্দ সত্ৰাধিকাৰৰ উপস্থিতিত হোৱা পাছতে গায়ন বায়নেৰে আদৰণি জনাই নতুন বছাপথাৰ গাঁৱৰ ৰাইজে। মুঠৰ ওপৰত বৈষ্ণৱ গুৰুমুখী সেৱা গ্ৰহণ কাৰ্যসূচীক লৈ এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰে লাহুৱালৰ নতুন বছাপথাৰ গাঁৱত। হয়, নমস্কাৰ। আমাৰ আজি নতুন বছাপথাৰ গাঁৱত আমাৰ মায়ামৰা সমাজৰ বগৰতলীয়া মুদৈগয়া শালৰ সত্ৰাধিকাৰ ব্ৰহ্মানন্দ প্ৰভু ঈশ্বৰ তেখেত আমাৰ আজি এই নামঘৰত পবিত্ৰ নামঘৰত উপস্থিত আছে আৰু তেখেতৰ অধীনতে আমাৰ 16 গৰাকীকৈ ভকত বৈষ্ণৱ গুৰুমুখী হ'বলৈ ওলাইছে। তাৰে ভিতৰত পুৰুষ 8 গৰাকী আৰু মহিলা 8 গৰাকী, সেই 16জন সৰ্বমুঠ 16জন গুৰুমুখী হ'বলৈ ওলাইছে। আজি সঁচাকৈ আমাৰ শুভৰ দিন। আমাৰ এই গাঁওখনত আগন্তুক দিনত যাতে তেওঁলোকে ভকত বৈষ্ণৱৰ যিখিনি ৰীতি নীতি সেইখিনি সুচাৰুৰূপে পৰিচালনা কৰিব বুলি আমি আশা ৰাখি আজি আমি এই ধৰ্ম মন্দিৰত আমি এইখিনি অনুষ্ঠান আয়োজন কৰিছোঁ। গতিকে আমি সকলোৱে আশাবাদী নতুন বছাপথাৰ গাঁৱৰ। গতিকে আজি সঁচাকৈ আমাৰ এই গাঁৱৰ ডেকা জীয়ৰী বুঢ়া বুঢ়ী ল'ৰা ছোৱালী সকলোৱে আমি একত্ৰিত হৈ বন্তি প্ৰজ্বলন কৰি আমাৰ আজি এই শুভ এই নামৰ মন্দিৰত আমি সঁচাকৈ বৰ আনন্দিত। আমি আগতে এনেকুৱা অনুষ্ঠানৰ অংশ ল'বলৈ পোৱা নাছিলোঁ। আজি সঁচাকৈ মোৰ লগতে আমাৰ যিমান ভকত বৈষ্ণৱ আমাৰ গাঁওখনত আছে, লগতে স্থানীয় যিখিনি ভকত বৈষ্ণৱ আহিছে তেওঁলোকেও আজি আনন্দ উপভোগ কৰিছে। গতিকে সঁচাকৈ আমাৰ আশা থাকিল আমি ইয়াকে কয় আৰু কিনো ক'ম, ইমানতে সামৰিছোঁ। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ ৰিপৰ্ট, ৰিপাব্লিকানী।